সকলো জল্পনা কল্পনাৰ অন্ত পেলাই শিক্ষামন্ত্ৰীয়ে কিছু সময় পূৰ্বে টুইট কৰিলে যিসকল ছাত্ৰ ছাত্ৰীয়ে কোচিং কৰি আছে অথবা অসমৰ বাহিৰত পঢ়ি আছে তেওঁলোকে স্কুটি পাবনে নাপায় এই সম্পৰ্কে অৱগত কৰিলে। আধাতে শিক্ষা সামৰা শিক্ষাৰ্থীয়ে লাভ নকৰিব স্কুটাৰ। ডক্টৰ বাণীকান্ত কাকতিৰ মেধা বঁটাৰ জৰিয়তে প্ৰদান কৰা হয় স্কুটাৰ পাবলৈ হ'লে HS পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। ইয়াৰ বাবে অধ্যয়নৰত হৈ থাকিব লাগিব প্ৰতিগৰাকী শিক্ষাৰ্থী। অসমৰ উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে, তেতিয়াহে লাভ কৰিব এই সুবিধা। কোচিং কৰি থকা অথবা বহিৰাজ্যত উচ্চ শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীয়ে নাপাব এই সুবিধা। নিৰ্ধাৰিত নম্বৰ লাভ কৰিও ছাত্ৰ ছাত্ৰীসকলে লাভ নকৰিব স্কুটি, কিয়নো শিক্ষামন্ত্ৰীয়ে কিছু সময় পূৰ্বে টুইটযোগে ঘোষণা কৰিলে যে ছাত্ৰ ছাত্ৰীসকলে লাভ নকৰিব স্কুটি। যিসকলে কোচিং কৰি আছে অথবা অসমৰ ভিতৰতে অথবা অসমৰ বাহিৰতে বহিৰাজ্যত অধ্যয়ন কৰি আছে তেওঁলোকে স্কুটি লাভ নকৰে। আশা কৰোঁ এই সম্পৰ্কে থকা তোমালোকৰ ভ্ৰান্ত ধাৰণা দূৰ হৈছে আৰু সম্পূৰ্ণ যিটো নিকাহ আপডেট সেই আপডেটটো তোমালোকক মই দিছোঁ। এইটোৱেই ফাইনেল ডিচিশ্যন, যিহেতু শিক্ষামন্ত্ৰীয়ে নিজেই টুইটযোগে এই কথা ঘোষণা কৰিছে। তাৰ মানে কোচিং কৰি থকা অথবা বহিৰাজ্যত অধ্যয়নৰত শিক্ষাৰ্থীসকলে এই স্কুটিখন লাভ নকৰে। তেওঁলোকে যদিও উপযুক্ত নম্বৰ পাইছে তথাপিও এই যিটো সুবিধা বা এই এৱাৰ্ডৰ পৰা তেওঁলোক বঞ্চিত হ'ব লাগিব। এয়া হৈছে শেষ আৰু চূড়ান্ত সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।